নমস্কাৰ অসমীয়া সাজপাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ কালেকশ্যন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলো আজিৰ ভিডিঅ'টোত আপোনালোকক মাটিশালত বোৱা ধুনীয়া ধুনীয়া কালেকশ্যন দেখাবৰ বাবে লৈ আহিছো বলক তেতিয়া হলে পলম নকৰো আজি কালেকশ্যন সমূহৰ মাজলৈ যাওঁ আজি প্ৰথমতে আপোনালোকক দেখাই দিছো মাটিশালত বোৱা পিয়ৰ নুনিৰ গাড়ী দিয়া সিঙ্গল মেখেলা চাওক এনেকুৱা ধৰণৰ মেখেলা সমূহ আপোনালোকে বহুতে আমাক বিচাৰি থাকে সেইবাবে আমি আপোনালোকৰ কাৰণে বুৱাই লৈ আহিছো মেখেলা সমূহ দেখাবৰ কাৰণে এয়া চাওক আসলত এনেকৈ কেছৰ কাম কৰা থাকিব আৰু ওপৰলৈ বুটা দিয়া থাকিব পিয়ৰ নুনিৰ গাড়ী দিয়া মেখেলা হ'ব এইখন এয়া চাওক কেছৰ কাম খুব ধুনীয়াকৈ কৰা আছে মাটিশালৰ কাপোৰ হ'ব পানাও আহল বহল থাকিব আৰু ভাল লাগিলে এনেকুৱা এখন মেখেলা আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1400 rupees 1400 টকাত এনেকুৱা এখন মেখেলা আপোনালোকে আমাৰ পৰা পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 আমাৰ নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰি আপোনালোকৰ মন পছন্দৰ কাপোৰসমূহ ক্ৰয় কৰিব পাৰিব ইয়াৰে এখন হ'ব মেখেলা চাওক কেছ বসা আৰু ওপৰলৈ বুটাৰ কাম থকা ডবুৱাৰ বুটাৰ কাম থকা মেখেলা হ'ব এইখন এয়া চাওক যথেষ্ট ধুনীয়াকৈ কাম কৰা আছে মাটিশালৰ কাপোৰ আমাৰ ধেমাজিৰ থলুৱা হিপিনী সকলে বোৱা কাপোৰ হয় এইবিলাক ইয়াৰে কোৱালিটি আপোনালোকে যথেষ্ট ভাল পাব আৰু এনেকুৱা এখন মেখেলা আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1400 rupees 1400 টকা মাত্ৰ পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এখন আছে চাওক এনেকুৱা মেখেলা আমাৰ তিনিখন বৰ্তমান সময়ত ৰেডি হৈ আছে তিনিগৰাকীয়ে ল'ব পাৰিব যদি আপোনালোকৰ ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো পিয়ৰ টছৰ এযোৰ কেছ বসা জোৰা চাব ৰিহা জোৰা বুলিও ক'ব পাৰে আপোনালোকে পিয়ৰ টছৰ কেছ বসা ৰিহা জোৰা ইয়াৰে চাদৰখন আহিব এনেকৈ মেৰুন কালাৰৰ পাৰিত আৰু আঁচলত থাকিব এনেকৈ কেছৰ কাম চাব খুব ধুনীয়াকৈ আঁচলত এনেকৈ কাম কৰি দিয়া হৈছে কেছৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়াকৈ আসলত এনেকৈ কেছৰ কাম কৰা আছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে মাল্টি কালাৰত ঘনকৈ পিয়ৰ টছৰ মাটিশালত বোৱা কেছ বসা জোৰা হ'ব এইযোৰ ৰিহা জোৰা হ'ব আসলত পকোৱা দহিৰ কাৰণে চাদৰখনত এয়া সূতা ৰাখি দিয়া হৈছে পকোৱা দহি আপোনালোকে নিজেও বাতি ল'ব পাৰে বা যদি আপোনালোকক আমি বাতি দিব লাগে তেতিয়া হলে আমাক আপোনালোকে জনাব আমি আপোনালোকক ৰিহা দহি বটাই দিম আৰু এইখন আহিব ইয়াৰে মেখেলা এই কাপোৰযোৰৰ লগত ব্লাউজৰ পিছ নাপাব এইখন আহিব মেখেলা চাওক যথেষ্ট ওপৰলৈকে মেখেলাখনত এনেকৈ বুটাৰ কাম কৰা আছে তলতে এনেকৈ ডাঙৰকৈ কেছৰ কাম কৰা আছে চাদৰখনত মেখেলাখনতকৈ ডাঙৰকৈ কেছৰ কাম কৰা আছে আৰু ওপৰলৈ এয়া যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা হৈছে চাওক আঁঠুৰ বহুত বেছি ওপৰলৈকে বুটাৰ কাম কৰা আছে আৰু কোৱালিটি যথেষ্ট ভাল পাব এয়া চাওক কোনো ধৰণৰ ইয়াতে মাৰ দিয়া হোৱা নাই পিয়ৰ টছৰ ব্লেক টছ বোৱা মাটিশালত বোৱা কেছ বসা ৰিহা জোৰা হ'ব এইযোৰ আৰু এই জোৰাটো ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6000 rupees 6000 টকাত এই ধুনীয়া কাপোৰযোৰ পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে গাড়ী দিয়া নুনিৰ চাদৰ দেখাইছো চাব মাটিশালত বোৱা গাড়ী দিয়া নুনিৰ চাদৰ প্ৰথমতে দেখাইছো ৰেড কালাৰৰ পাৰিত চাদৰখনত গেৰ দিয়া থাকিব ৰেড আৰু ব্লেকৰে আসলত ফুলৰ কাম কৰা থাকিব চাওক এয়া খুব ধুনীয়াকৈ এনেকৈ মাজত গেৰৰ কাম কৰা থাকিব ৰেড আৰু ব্লেকৰে কৰা আছে আৰু আসলত এনেকৈ এয়া ফুলৰ কাম কৰি দিয়া হৈছে বৰফিঘাৰ কাম কৰি দিয়া হৈছে ৰেড আৰু ব্লেকৰে কৰা আছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব ৰেড কালাৰৰ পাৰিত আহিব চাদৰখন আৰু ভাল লাগিলে এনেকুৱা এখন চাদৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1500 rupees 1500 টকাত গেৰ দিয়া চাদৰখন আপোনালোকে ল'ব পাৰিব যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো এয়া প্ৰথমতে ৰেডতে দেখাই লৈছো এখন আছে সেমি নুনিৰ চাদৰ চাওক আসলত এনেকৈ বৰফিঘাৰ কাম কৰি দিয়া হৈছে ৰঙাৰে ফুলৰ কাম কৰা আছে পাৰিটো আহিব ৰেড কালাৰত মাজে মাজে এনেকৈ গৰিয়লিৰ কাম কৰা আছে আৰু বুটা দিয়া হৈছে আৰু এনেকুৱা এখন চাদৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1150 rupees 1150 টকাত এই ধুনীয়া চাদৰখন আপোনালোকে পাই আছে মাটিশালত বোৱা পিয়ৰ নুনিৰ চাদৰ মাটিশালত বোৱা সেমি নুনিৰ চাদৰ হ'ব এইবিলাক আৰু যদি আপোনালোকৰ ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু দীঘল বহল পাব আৰু ইয়াতে কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব এখন আছে বিছনিঘাৰ কাম কৰা আছে আসলত ৰেড কালাৰত পাৰি আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1150 rupees 1150 টকা মাত্ৰ
ইয়াৰে এইখন এখন আছে কেছৰ কাম কৰা আছে আচলত চাওক ৰঙা পাৰিত আহিব আৰু আচলত এনেকৈ ৰেড আৰু মাল্টি কালাৰত কেছৰ কাম কৰি দিয়া হৈছে যথেষ্টখিনি এনেকুৱা ধৰণৰ চাদৰ আমি আপোনালোকক দেখাবৰ কাৰণে আজি লৈ আহিছোঁ গতিকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু যদি আপোনালোকে আমাৰ দোকানলৈ আহিও লওঁহি বুলি ভাবে তেতিয়াহ'লে আমাৰ দোকানলৈ আহি চাই চিতিও আপোনালোকে কাপোৰসমূহ ল'বহি পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধোৱা থেকেৰাগুৰি এয়া চাওক এইখন আছে গ্ৰীণ কালাৰৰ পাৰিত আজি যথেষ্টখিনি দেখুৱাম আৰু বেলেগ বেলেগ কালাৰৰ পাৰিত আপোনালোকক দেখাই যাম গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই যাব এইখন আছে গ্ৰীণ কালাৰৰ পাৰিত আচলত বিচনী ঘাই কাম কৰা আছে আৰু মাজে মাজে এনেকৈ দুপাহ দুপাহ ফুলেৰে বুটাৰ কাম কৰি দিয়া হৈছে গাড়ী দিয়া পিয়ৰ নুনিৰ মাটিশালত বোৱা চাদৰ হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 1150 रुपीस 1150 টকা মাত্ৰ ইয়াৰ পাছতে এইখন এখন আছে পিংক কালাৰৰ পাৰিত চাওক পিংক কালাৰৰ পাৰিত হ'ব আচলত এনেকৈ বিচনী ঘাইৰ কাম কৰি দিয়া হৈছে এয়া চাওক আচলত বিচনী ঘাইৰ কাম কৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে পিংক আৰু ব্লেকেৰে পছন্দৰ শাড়ীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন আছে মেৰুন কালাৰৰ পাৰিত এয়া আচলত এনেকৈ মেৰুনেৰে কেছৰ কাম কৰা আছে পাৰিটো আহিব মেৰুন কালাৰত আৰু মাজে মাজে এনেকৈ ডবুৱাৰ কাম কৰি দিয়া হৈছে এয়া চাওক মাজে মাজে এনেকৈ বুটা ডবুৱাৰ ডিজাইনত বুটা কৰি দিয়া হৈছে আচলত এনেকৈ কেছৰ কাম কৰি দিয়া হৈছে মেৰুন কালাৰৰ পাৰিত আহিব চাদৰখন পছন্দৰ শাড়ীত পৰিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন আছে অৰেঞ্জ কালাৰৰ পাৰিত চাওক অৰেঞ্জ কালাৰৰ পাৰিত আহিব অৰেঞ্জ আৰু ব্লেকেৰে আচলত ফুলৰ কাম কৰা আছে বিচনী ঘাইৰ কাম কৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ মাল্টি কালাৰত বুটাৰ কাম কৰি দিয়া হৈছে কোৱালিটি যথেষ্ট ভাল পাব মাটিশালৰ কাপোৰ যিহেতু আমাৰ ধেমাজিৰ থলুৱা শিপিনীসকলে বোৱা কাপোৰ হ'ব এইবিলাক আপোনালোকৰ যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু এনেকুৱা ধৰণৰ চাদৰসমূহ আপোনালোকে যিকোনো এখন মেখেলা বগা মেখেলাই হওক বা পাটৰ বগা মেখেলাই হোক বা টছৰ মেখেলা যিকোনো এখন মেখেলাৰ লগতে মিলাই পেলাই পিন্ধি যাব পাৰে যিকোনো অনুষ্ঠানলৈ কোৱালিটিও ভাল পাব আৰু যথেষ্ট মানি কাপোৰ হয় এইবিলাক মাটিশালৰ কাপোৰ যিহেতু এয়া চাওক ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন এখন আছে ব্লেক কালাৰৰ এইখন এখন আছে ব্লেক কালাৰৰ পাৰিত চাওক এয়া এনেকৈ বৰফি ঘাইৰ কাম কৰি দিয়া হৈছে আচলত মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে কোৱালিটি ভাল পাব মই বাৰে বাৰে কৈছোঁ মাটিশালৰ কাপোৰ যিহেতু কোৱালিটি যথেষ্ট ভাল পাব এইবিলাক আপোনালোকে যেনে ধৰণে পিন্ধে তেনে ধৰণে পিন্ধিব পাৰিব আৰু ধুই মেলি দিলেও এই চাদৰসমূহ একো বেয়া হৈ নাযায় এয়া চাওক এইখন আছে মুগা কালাৰৰ পাৰিত এইখন আছে গ্ৰীণ কালাৰৰ পাৰিত চাওক গ্ৰীণ কালাৰৰ পাৰিত আছে আৰু আচলত এনেকৈ গ্ৰীণ আৰু অৰেঞ্জেৰে মাল্টি কালাৰত বৰফি ঘাইৰ কাম কৰা আছে আৰু মাজে মাজে এয়া চাওক ধুনীয়া ধুনীয়াকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া যথেষ্ট ধুনীয়াকৈ বুটাৰ কাম কৰা আছে মাজে মাজে এয়া হ'ব আচলৰ কাম খুব ধুনীয়া হয় কোৱালিটি ভাল পাব আৰু এইখন এখন আছে মেৰুনত চাওক এইখন আছে মেৰুনত এনেকৈ কেছৰ কাম কৰা আছে ইয়াতে গৰিয়লি দিয়া হোৱা নাই সকলোৱে গৰিয়লি দিয়াবিলাক ভাল নাপায় সেইবাবে এনেকুৱা গৰিয়লি নিদিয়াকৈও কেইখনমান বোৱাই আনিছোঁ যদি আপোনালোকৰ এইখন চাদৰো ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন এখন আছে মেৰুনতে এয়া চাওক চাদৰ যথেষ্টখিনি দেখাবলৈ আছে সেইবাবে এনেকৈ দেখাই গৈছোঁ এয়া এইখন আছে গ্ৰীণ কালাৰত এইখন আছে ৰেড কালাৰত চাওক এয়া প্ৰাইস সকলোবিলাকৰ একেই থাকিব 1150 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন আছে অৰেঞ্জ কালাৰত এয়া চাওক পাৰিটো আহিব অৰেঞ্জত আৰু আচলত এনেকৈ অৰেঞ্জেৰে ফুলৰ কাম কৰি দিয়া থাকিব এইখন আছে এনেকৈ মেৰুন কালাৰত মেৰুন কেছৰ কাম কৰা আছে এইখন আছে গ্ৰীণ কালাৰত এয়া চাওক সকলোবিলাক কালাৰতে আজি পাই যাব আপোনালোকে এইখন এখন আছে মেৰুন কালাৰত এইখন এখন আছে মেৰুন কালাৰত এয়া চাওক এইখন এখন আছে মেৰুনত যথেষ্টখিনি চাদৰ আমাৰ আছে এইখন এখন আছে ৰেড কালাৰত বিচনী ঘাইৰ কাম কৰা আছে আৰু এইখন আছে ৰেড আৰু ব্লেকেৰে চাওক পাৰিটো আছে ৰেড কালাৰত আৰু আচলত এয়া চাওক খুব ধুনীয়াকৈ বৰফি ঘাইৰ কাম কৰা আছে ৰেড আৰু ব্লেকেৰে মাল্টি কালাৰত কৰা আছে পছন্দৰ শাড়ীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন এখন আছে ব্লেকত
এইখন আছে ৰেডত সকলোবিলাক চাদৰে খুবেই বেছি ধুনীয়া হয় আহল বহল দীঘল পাব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক দেখাইছো এজোৰ মাটিশালত বোৱা খুব ধুনীয়া কেছবছা জোৰা চাওক কেছবছা কালাৰিং জোৰা মাটিশালত বোৱা জোৰা হ'ব এই জোৰা বহুত বেছি ধুনীয়া হয় সব ৰয়েল ব্লু কালাৰত আহিব কাপোৰজোৰ আসলতে এনেকৈ কেছৰ কাম কৰা আছে মাল্টি কালাৰত আৰু মাজে মাজে এনেকৈ বৰফি বুটা কৰি দিয়া হৈছে কেছৰ মাজত চাওক এয়া কোৱালিটি যথেষ্ট ভাল পাব আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ দবোৱাৰ কাম কৰি দিয়া হৈছে এইখন আহিব মেখেলা ইয়াতে কাপোৰজোৰত চাদৰখনৰ সাইড পাৰি নাপাব আপোনালোকে এইখন আহিব মেখেলাখন এয়া বহুত বেছি ধুনীয়া হয় কোৱালিটি ভাল পাব মাটিশালৰ কাপোৰ হ'ব এইটো আহিব ব্লাউজৰ পিছটো এয়া এইটো আহিব ব্লাউজৰ পিছটো আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আজি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1600 रुपीस জোৰ আছে ব্ৰিঞ্জল কালাৰত চাওক একে ডিজাইনৰে কাপোৰ হ'ব ব্ৰিঞ্জল কালাৰত হ'ব আসলতে এনেকৈ কেছৰ কাম কৰা থাকিব ইয়াতে মাজত দবোৱাৰ কাম কৰা হোৱা নাই গৰিয়লি মাৰি দিয়া হৈছে এয়া হ'ব আসলৰ কাম চাওক হোৱাইটেৰে কৰা আছে মাল্টি কালাৰৰ দবোৱাৰ কাম কৰি দিয়া হৈছে ব্ৰিঞ্জল কালাৰত আহিব কাপোৰজোৰ আৰু এনেকৈ চাদৰখনৰ মাজত গৰিয়লিৰ কাম কৰি দিয়া হৈছে পিওর পদ্মিনী মাটিশালত বোৱা জোৰা হ'ব এই জোৰা এইখন আহিব মেখেলা চাওক এয়া বহুত বেছি ধুনীয়া হয় কালাৰটো বহুত বেছি মৰম লগা বিশেষকৈ এয়া মাটিশালৰ কাপোৰ হ'ব আৰু আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰসমূহ গৰমত পিন্ধিবৰ কাৰণে খুবেই বেছি ভাল পাব পদ্মিনী জোৰা যেহেতু পদ্মিনী জোৰাসমূহ গৰমতো পিন্ধিব পাৰি এইখন আহিব এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এইটো আহিব ব্লাউজৰ পিছটো এইখন চাদৰখন এইখন মেখেলা আৰু ভাল লাগিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1450 रुपीस 1450 টকাত এই ধুনীয়া কাপোৰজোৰ পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব 1450 টকাত এই ধুনীয়া কাপোৰজোৰ আপোনালোকে পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকচনসমূহ ইমানেই আছিল মোৰ কালেকচনসমূহ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি হে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনীয়া ধুনীয়া কাপোৰসমূহ সকলোৱে আমাৰ পৰা কম দামতে ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যি সকলে মোক চাই আছে তেওঁলোকে আমাৰ অসমীয়া সাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিও নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ